In Islamic society, monogamy is the law, polygamy is the exception. হযরত মুহাম্মদৰ ধৰ্মীয় যাত্ৰাৰ আৰম্ভণিতে সেইখন সমাজত এজন ব্যক্তিয়ে 50-100 লৈকে মহিলাক বিয়া কৰাইছিল আৰু তাৰ কাৰণে তেখেতে হি ৰেগুলেট যে নহয় মই একেবাৰে কমাব নোৱাৰো 4 লৈকে মই কমাই নিম that means his line of thinking was not in favor of polygamy তেওঁৰ line of thinking asile যে at least মোৰ সময়ত মই 50 ৰ পৰা কমাই আন আৰু তাত কি কোৱা হৈছিল যে প্ৰথম গৰাকী পৰিবাৰৰ যেতিয়ালৈকে কনসেন্ট পোৱা নাযায় তেতিয়ালৈকে আমি দ্বিতীয় গৰাকীক বিয়া কৰিব নোৱাৰো আৰু বিয়া কৰালেও ইছলামত তাক কেতিয়াও মানি লব পৰা নাযাব কিন্তু কাৰ্যক্ষেত্ৰ আজি আমি সেই কাম কোনেও নকৰো প্ৰথম পত্নী গৰাকীৰ দুৰ্দশা আৰু প্ৰথম পত্নী গৰাকীৰ অৱস্থা আজি আমি সকলোৱে দেখা পাওঁ আৰু সেই কাৰণে বিশ্বৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰই পলিগেমি কমপ্লিটলি বেন কৰিছে কাৰণ হযরত মুহাম্মদৰ পৰামৰ্শ আজিৰ সমাজে 100% মানি নচলে তেওঁলোকে আইনৰ সৈতে খেলা কৰে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।